এই মুহূৰ্তত মই কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰেমিক প্ৰেমিকাৰ ওপৰত আহৰিক অত্যাচাৰ, ভয় ভাবুকিৰে উলংঘ কৰি যৌন কাৰ্য কৰিবলৈ বাধ্য কৰালে একাংশ নৰপিচাচে। বঙাইগাঁৱৰ বুমেশ্বৰ পাহাৰৰ বৰজাৰত লজ্জাজনক ঘটনা সংঘটিত হৈছে। ঘটনাত জড়িত থকা 5 অভিযুক্তক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। আটক হোৱা অপৰাধী কেইজন হ'ল জিৰেন চৰকাৰ, শুভৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। প্ৰেমিক প্ৰেমিকাক অশ্লীল কাৰ্যত লিপ্ত হ'বলৈ বাধ্য কৰাই ভিডিঅ' কৰে অভিযুক্ত কেইজনে। ভিডিঅ' ভাইৰেল কৰি ধন দাবী কৰাৰো অভিযোগ তুলিছে ভুক্তভোগীয়ে। ইয়াৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ 7 লাখ টকাৰ চৰকাৰী বীমা। কোনে কৰিব পাৰিব আৰু কিদৰে আবেদন কৰিব লাগিব সকলো তথ্য জনাইছোঁ এই ভিডিঅ'ৰ জৰিয়তে। ব্যক্তিগত খণ্ডৰ চাকৰিয়াললৈ ডাঙৰ সুযোগ দিলে চৰকাৰে। এতিয়াৰে পৰা লাভ কৰিব 7 লাখ টকাৰ চৰকাৰী বীমা। কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বিশেষ সুবিধা। ঠিকাভিত্তিক কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বীমা। এমপ্লয়িজ ডিপজিট লিংক ইঞ্চুৰেঞ্চ স্কিমৰ অধীনত লাভ কৰিব এই সুবিধা। এই স্কিমৰ অধীনত কৰ্মচাৰী নহয়, কোম্পানীয়ে পৰিশোধ কৰিব বীমাৰ প্ৰিমিয়াম। 15,000ৰ অধিক বেছিক পে লাভ কৰাসকলে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। আকস্মিক দুৰ্ঘটনা, বেমাৰ অথবা মৃত্যুৰ পিছত লাভ কৰিব এই ধন। এই আঁচনিৰ অধীনত আপোনাৰ লগতে আপোনাৰ স্বামী, পত্নী অথবা সন্তানে লাভ কৰিব ধনৰাশি। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰথমে 2 কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড, তাৰ পিছত প্ৰাণ ল'লে ভাতৃৰ। হয় দৰ্শকসকল, 2গৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই যুৱকক হত্যা। গোৱালপাৰাৰ দুধনৈত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যোৱা 3 মে তাৰিখে বৈশাগু অনুষ্ঠান চাবলৈ অহা 2 কিশোৰীক যৌন নিৰ্যাতন চলাইছিল 3 যুৱকে। এই ঘটনাৰ পিছতে এটা দৰ্শনকাৰীক আটক কৰে আৰক্ষীয়ে। আন 2টা অভিযুক্তক কৰায়ত্ব কৰিবলৈ গৈছিল একাংশ যুৱকে। যুৱকৰ দলটোৰ ওপৰত জঁপিয়াই পৰে অভিযুক্তৰ ঘৰৰ একাংশ লোকে আৰু এই আক্ৰমণত নিৰ্যাতিতাৰ সম্পৰ্কীয় ভাতৃৰ আহত অৱস্থাত মৃত্যু হয়। প্ৰথমে মাৰপিট, তাৰ পাছত ডেগাৰৰ প্ৰসাৰত আহত যুৱকৰ চিকিৎসালয়তে মৃত্যু হয়। অভিযুক্ত 3 যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলা আৰু আন এজন লোককো আটক কৰিছে আৰক্ষীয়ে। একেবাৰে শেষৰ খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। একেলগে 4 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ সুখবৰ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে একেলগে পাব 4 দিনকৈ বন্ধ। 23 মে তাৰিখে বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিব কাৰ্যালয়। আকৌ 24 মেত মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব কাৰ্যালয়সমূহ। ইফালে আকৌ 25 মেত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব কাৰ্যালয়সমূহ। আৰু শেষত 26 মে তাৰিখে দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব কাৰ্যালয়। এটা বিগ ব্ৰেকিং নিউজ। পেট্ৰল পাম্পৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ। পেট্ৰল কমকৈ দিয়া, পেট্ৰলত কেৰাচিন মিহলোৱা সন্দেহ হ'লে গ্ৰহণ কৰক পদক্ষেপ। প্ৰত্যেক পেট্ৰল পাম্পতে উপলব্ধ আছে কমপ্লেইন বক্স। সেলছ অফিচাৰে আহি পৰ্যবেক্ষণ কৰে কমপ্লেইন বক্সসমূহ। আনকি সেলছ অফিচাৰ অহা পলম হ'লে ফোন কৰি দিব পাৰিব অভিযোগ। পেট্ৰল পাম্পৰ এখন বিশেষ চাৰ্টত লিখি থোৱা থাকে নম্বৰসমূহ। প্ৰত্যেক পেট্ৰল পাম্পৰ কোম্পানীৰ টল ফ্ৰী নম্বৰ উপলব্ধ আছে গুগলত। টল ফ্ৰী নম্বৰত ফোন কৰি ঠিকনাসহ দিব পাৰিব অভিযোগ। আজি বা পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড নহয়, দেশবাসীক প্ৰয়োজন হৈছে উদ্ধাৰ কাৰ্ড। আকৌ 4ৰ্থ শ্ৰেণী উত্তীৰ্ণ ৰজাৰ কাহিনী। 4ৰ্থ শ্ৰেণী উত্তীৰ্ণ ৰজাজন শাসনলৈ অহাৰ পাছত সুৰে বাঢ়িল সামগ্ৰীৰ দাম। 400 টকাৰ পৰা 1100 টকা হ'ল চিলিণ্ডাৰৰ দাম। 55 টকাৰ পৰা 100 টকা হ'ল পেট্ৰলৰ মূল্য। 45 টকাৰ পৰা প্ৰতি লিটাৰ ডিজেল হ'লগৈ 90 টকা। 36 টকীয়া গাখীৰ হ'লগৈ 60 টকা। মূল্য বৃদ্ধিৰ এই যুগত দেশবাসীক প্ৰয়োজন নাই আধাৰ কাৰ্ডৰ। দেশবাসীক আধাৰ কাৰ্ড নহয়, প্ৰয়োজন আছে উদ্ধাৰ কাৰ্ডৰ। দেশৰ জনতাৰ পৰা সংগৃহীত কৰ নিজৰ লাভ বিলাসত খৰচ কৰিছে ৰজাই। এই ৰজাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিব আম আদমি পাৰ্টীয়ে। ৰজাৰ পৰা নিজৰ হিচাপ বিচাৰিব দেশবাসীয়ে। সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিছে আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চদ্দাৰ।
আজি আমাৰ একেবাৰে শেষৰ খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ব্যৱসায় কৰিবলৈ চৰকাৰে দিব 50,000 টকা। কেনেকৈ কৰিব লাগিব আবেদন, আহক সবিশেষ জানো। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি পদপথৰ বিক্ৰেতালৈ সুখবৰ। ব্যৱসায় কৰিবলৈ PM স্বনিধি আঁচনি লাভ কৰিব পদপথৰ ব্যৱসায়ীসকলে। এই আঁচনিৰ অধীনত 3টা কিস্তিত লোন দিব চৰকাৰে। পদপথৰ বিক্ৰেতাই প্ৰথমে 20,000 টকা, পাছলৈ ল'ব পাৰিব 50,000 টকাৰ ঋণ। ঋণৰ বাবে প্ৰয়োজন নাই কোনো ধৰণৰ গেৰাণ্টি দিয়া। সময়মতে ঋণ পৰিশোধ কৰিলে চৰকাৰে ৰাজসাহায্য দিব পদপথৰ ব্যৱসায়ীসকলক। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। pmswanidhi.mohua.org.in ৰ জৰিয়তে কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC নথি-পত্ৰ। ফল-মূল, পাচলি বিক্ৰেতা, নাপিত, পাণ দোকানীয়ে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন।